নমস্কাৰ প্ৰিয় দৰ্শক, এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল শিতানটোলৈ আপোনাক স্বাগতম জনাইছোঁ। 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ এই সপ্তাহৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। এতিয়া আমি জানি লওঁ আহক এই সপ্তাহৰ সাপ্তাহিক ৰাশিফলৰ বিষয়ে। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, যেনে আপোনাৰ চাকৰি, ব্যৱসায়, টকা পইচা, পঢ়া শুনা নাইবা আপোনাৰ বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া আহক এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল শিতানটোলৈ আগুৱাই যাওঁ। এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল শিতানটোৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। এই সপ্তাহত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত এক নতুন সুযোগ আহিব। বহুদিন ধৰি আপুনি যিবোৰ কাম আৰম্ভ কৰিব বিচাৰিছিল কিন্তু পৰিস্থিতিৰ বাবে পিছ পৰি আছিল, এই সপ্তাহত সেইবোৰ কাম পুনৰ গতি লাভ কৰিব। আত্মবিশ্বাস আৰু সাহস বৃদ্ধি পাব, যাৰ ফলত আপুনি কঠিন সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। নিজৰ ওপৰত থকা বিশ্বাসেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। কৰ্মক্ষেত্ৰত এই সপ্তাহত আপোনাৰ পৰিশ্ৰমে স্পষ্ট ফল দেখুৱাব। দায়িত্ব বৃদ্ধি পাব পাৰে আৰু উচ্চপদস্থ বিষয়াসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব। যিসকলে পুনৰ নতুন চাকৰি বা পদোন্নতিৰ অপেক্ষাত আছে, তেওঁলোকৰ বাবে ইতিবাচক সংবাদ পোৱাৰ যোগ আছে। ব্যৱসায়ত নতুন অংশীদাৰ বা নতুন পৰিকল্পনা আৰম্ভ কৰাৰ সুযোগ আহিব পাৰে। আৰ্থিক দিশত এই সপ্তাহটো গুৰুত্বপূৰ্ণ। আয়ৰ পথ মুকলি হ'ব, কিন্তু একেলগে খৰচো বাঢ়িব পাৰে। বিশেষকৈ পৰিয়াল বা ঘৰৰ লগত জড়িত খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সঞ্চয়ৰ ওপৰত গুৰুত্ব নিদিলে পিছলৈ চাপ অনুভৱ হ'ব পাৰে। ধন বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনত সামান্য উত্তেজনা থাকিব পাৰে। নিজৰ কথাখিনি অতি তীব্ৰভাৱে ক'লে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। ধৈৰ্য আৰু সহানুভূতিৰে কথা পাতিলে পৰিস্থিতি সহজে নিয়ন্ত্ৰণত আহিব। প্ৰেম জীৱনত সত্যতা আৰু স্পষ্ট কথা বতৰা সম্পৰ্কত মজবুত কৰিব। শুভ ৰং ৰঙা, শুভবাৰ মংগলবাৰ, শুভ সংখ্যা 1 আৰু 9। এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল শিতানটোৰ দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি। এই সপ্তাহত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত স্থিৰতা আৰু মানসিক শান্তিৰ অনুভৱ বৃদ্ধি পাব। আপুনি যিবোৰ লক্ষ্য বহুদিন ধৰি ধৈৰ্যৰে অনুসৰণ কৰি আহিছে, সেইবোৰ লাহে লাহে সফলতাৰ দিশে আগবাঢ়িব। আপোনাৰ ব্যৱহাৰিক চিন্তাধাৰা আৰু স্থিৰ সিদ্ধান্ত গ্ৰহণ ক্ষমতাই আপোনাক আনসকলৰ পৰা পৃথক কৰি তুলিব। কৰ্মক্ষেত্ৰত এই সপ্তাহত গম্ভীৰতা আৰু দায়িত্ববোধৰ প্ৰয়োজন হ'ব। কামৰ চাপ বাঢ়িব পাৰে, কিন্তু আপুনি নিজৰ গতিত আগবাঢ়িলে সফলতা নিশ্চিত। ব্যৱসায়ত লগ্নি সম্পত্তি বা দীঘলীয়া পৰিকল্পনাৰ বাবে এই সময় শুভ। আগতে কৰা কষ্টৰ ফলস্বৰূপে মান সন্মান বৃদ্ধি পাব। আৰ্থিক দিশত এই সপ্তাহটো বৃষ ৰাশিৰ বাবে যথেষ্ট শুভ। জমা ধন বৃদ্ধি, ফচি থকা ধন ঘূৰাই পোৱা বা নতুন উপাৰ্জনৰ পথ মুকলি হ'ব পাৰে। যদিও বিলাসী খৰচৰ প্ৰলোভন বাঢ়িব পাৰে, সেয়া নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। ধনক লৈ লোৱা সিদ্ধান্তসমূহ ভৱিষ্যতৰ বাবে উপকাৰী হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তিৰ পৰিৱেশ বজাই থাকিব। দাম্পত্য জীৱনত পাৰস্পৰিক বিশ্বাস আৰু মৰম বাঢ়িব। স্বাস্থ্যৰ দিশত অলপ অলসতা বা ওজন সংক্ৰান্ত সমস্যাই দেখা দিব পাৰে। খাদ্যাভ্যাস আৰু দৈনন্দিন ব্যায়ামৰ ওপৰত মনোযোগ দিলে ভাল থাকিব। শুভ ৰং সেউজীয়া, শুভবাৰ শুক্ৰবাৰ, শুভ সংখ্যা 2 আৰু 6। এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল শিতানটোৰ তৃতীয় ৰাশিটো হৈছে মিথুন ৰাশি। এই সপ্তাহত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱন ব্যস্ততা আৰু চিন্তাৰে ভৰি থাকিব। একেলগে বহু কাম আৰু দায়িত্ব আহিব, যাৰ বাবে মানসিক চাপ বৃদ্ধি পাব পাৰে। তথাপিও আপোনাৰ তীক্ষ্ণ বুদ্ধি, চাতুৰ্য আৰু যোগাযোগ ক্ষমতাই সকলো সমস্যাৰ সমাধান উলিয়াবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। বিশেষকৈ যোগাযোগ, মিডিয়া, শিক্ষা বা অনলাইন কামৰ সৈতে জড়িত লোকসকলৰ বাবে নতুন প্ৰস্তাৱ বা চুক্তি আহিব পাৰে। কিন্তু সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে বিশ্লেষণ কৰক। দৌৰাদৌৰি কৰিলে ভুল হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত এই সপ্তাহটো মিশ্ৰ ফলদায়ক। আয় থাকিব যদিও অপ্ৰয়োজনীয় খৰচো সমানেই বাঢ়িব। বিশেষকৈ বন্ধুবৰ্গ বা
সামাজিক কামত খৰচ হ'ব পাৰে। ধনৰ ব্যৱহাৰত সচেতন নহ'লে সপ্তাহৰ শেষলৈ আৰ্থিক অস্বস্তি অনুভৱ হ'ব পাৰে। মানসিকভাৱে এই সপ্তাহত অলপ অস্থিৰতা আৰু দ্বিধা দেখা দিব পাৰে। একেটা সিদ্ধান্তত স্থিৰ হ'বলৈ অসুবিধা হ'ব পাৰে। এনে সময়ত ধ্যান, প্ৰাৰ্থনা বা প্ৰকৃতিৰ মাজত অলপ সময় কটালে মনটো শান্ত হ'ব। মানসিকভাৱে এই সপ্তাহত অলপ অস্থিৰতা আৰু দ্বিধা দেখা দিব পাৰে। একেটা সিদ্ধান্তত স্থিৰ হ'বলৈ অসুবিধা হ'ব পাৰে। এনে সময়ত ধ্যান, প্ৰাৰ্থনা বা প্ৰকৃতিৰ মাজত অলপ সময় কটালে মনটো শান্ত হ'ব। প্ৰেম জীৱনত খোলামেলা কথা বতৰা অত্যন্ত জৰুৰী। শুভ ৰং হালধীয়া, শুভ বাৰ বুধবাৰ, শুভ সংখ্যা 3 আৰু 5। ইয়াৰ পিছৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। এই সপ্তাহত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত আৱেগ আৰু বাস্তৱতাৰ মাজত এক সূক্ষ্ম সংঘৰ্ষ দেখা যাব। বহু কথা মনত জমা হৈ থকা যেন অনুভৱ হ'ব পাৰে। অতীতৰ কোনো স্মৃতি বা অসম্পূৰ্ণ বিষয় এই সময়ত পুনৰ মনত আহিব পাৰে, যিয়ে আপোনাক কিছু সময় মানসিকভাৱে অস্থিৰ কৰিব পাৰে। কিন্তু এই আত্মবিশ্লেষণেই আপোনাক ভিতৰৰ পৰা অধিক শক্তিশালী কৰি তুলিব। কৰ্মক্ষেত্ৰত এই সপ্তাহত ধৈৰ্য আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ব। আপুনি যিমানেই নিঃশব্দে নিজৰ কাম কৰি যাব, সিমানেই উচ্চপদস্থ লোকৰ চকুত আপোনাৰ মূল্য বাঢ়িব। হঠাৎ দায়িত্ব বৃদ্ধি পাব পাৰে বা নতুন কাম শিকিবলগীয়া হ'ব পাৰে। প্ৰথমতে অলপ কঠিন লাগিলেও এই অভিজ্ঞতা ভৱিষ্যতে আপোনাৰ বাবে অতি লাভজনক হ'ব। আৰ্থিক দিশত এই সপ্তাহটো মধ্যম ফলদায়ক। আয় থাকিব, কিন্তু একেলগে ঘৰুৱা বা ব্যক্তিগত খৰচ বৃদ্ধি হ'ব পাৰে। বিশেষকৈ পৰিয়ালৰ কাৰণে ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। ধনৰ ব্যৱহাৰত সংযম ৰাখিলে সপ্তাহৰ শেষলৈ আৰ্থিক স্বস্তি অনুভৱ কৰিব। পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনত এই সপ্তাহত আৱেগিক সংবেদনশীলতা বাঢ়িব। সৰু কথাটো মনত আঘাত পাব পাৰে। সেয়ে সকলো কথা হৃদয়ত লোৱা এৰাই চলক। প্ৰেম জীৱনত আন্তৰিকতা বাঢ়িব, কিন্তু বিশ্বাস আৰু ধৈৰ্য অতি প্ৰয়োজন। শুভ ৰং বগা, শুভ বাৰ সোমবাৰ, শুভ সংখ্যা 2 আৰু 7। ইয়াৰ পিছৰ ৰাশিটো হৈছে সিংহ ৰাশি। এই সপ্তাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত উজ্জ্বলতা আৰু আত্মপ্ৰতিষ্ঠাৰ সময় আৰম্ভ হ'ব। আপোনাৰ ভিতৰত থকা নেতৃত্ব গুণ স্বাভাৱিকভাৱে ওলাই আহিব আৰু লোকসকলে আপোনাক গুৰুত্ব দিব। আগতে কৰা পৰিশ্ৰমৰ ফল এই সপ্তাহত দৃশ্যমান হ'বলৈ আৰম্ভ কৰিব। কৰ্মক্ষেত্ৰত এই সপ্তাহত সিংহ ৰাশিৰ বাবে অত্যন্ত শুভ। পদোন্নতি, মান সন্মান বা নতুন দায়িত্ব পোৱাৰ যোগ আছে। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে লাভজনক চুক্তি বা নতুন গ্ৰাহক আহিব পাৰে। নিজৰ সিদ্ধান্তত দৃঢ় থাকিলে সফলতা নিশ্চিত। আৰ্থিক দিশত এই সপ্তাহত ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতি দেখা যায়। আয়ৰ নতুন উৎস মুকলি হ'ব পাৰে অথবা পূৰ্বৰ কোনো বিনিয়োগৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। যদিও বিলাসিতা আৰু অহংকাৰৰ বশৱৰ্তী হৈ অধিক খৰচ নকৰাই ভাল। পাৰিবাৰিক আৰু সামাজিক জীৱনত এই সপ্তাহত আপোনাৰ উপস্থিতিয়ে সকলোৰে মন আনন্দিত কৰিব। সমাজত সন্মান বাঢ়িব। প্ৰেম জীৱনত নতুন উষ্ণতা আহিব। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ যোগ আছে। শুভ ৰং সোণালী, শুভ বাৰ ৰবিবাৰ, শুভ সংখ্যা 1 আৰু 4। ইয়াৰ পিছৰ ৰাশিটো হৈছে কন্যা ৰাশি। এই সপ্তাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত কৰ্তব্যবোধ আৰু বাস্তৱ চিন্তাই মুখ্য ভূমিকা পালন কৰিব। আপুনি নিজৰ কাম আৰু দায়িত্বৰ প্ৰতি অত্যন্ত সচেতন থাকিব। আনৰ ভুল শুধৰাবলৈ গৈ নিজে অতিৰিক্ত চাপ লোৱাৰ সম্ভাৱনা আছে। সেয়ে সকলো কথা নিজৰ ওপৰত নল'ব। কৰ্মক্ষেত্ৰত এই সপ্তাহত কন্যা ৰাশিৰ লোকসকলে নিজৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ পাব। কামৰ চাপ বাঢ়িব, কিন্তু আপোনাৰ সূক্ষ্ম দৃষ্টি আৰু নিখুঁত পৰিকল্পনাই সকলো সমস্যা সমাধান কৰিব। নতুন কাম বা নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। আৰ্থিক দিশত এই সপ্তাহটো স্থিৰ কিন্তু ধীৰ গতিত আগবাঢ়িব। হঠাৎ ডাঙৰ লাভ নোহোৱা সম্ভাৱনা থাকিলেও ধনৰ সঠিক ব্যৱহাৰে ভৱিষ্যতৰ বাবে সুৰক্ষা দিব। ঋণ বা ধাৰ লোৱাৰ ক্ষেত্ৰত সাৱধান হওক। স্বাস্থ্যৰ দিশত এই সপ্তাহত অলপ দুৰ্বলতা অনুভৱ হ'ব পাৰে। বিশেষকৈ পেট বা স্নায়ু সংক্ৰান্ত সমস্যাৰ যোগ আছে। সময়মতে খাদ্য গ্ৰহণ আৰু বিশ্ৰাম অতি প্ৰয়োজন। প্ৰেম জীৱনত স্পষ্ট কথা বতৰা আৰু বুজাবুজিয়ে সম্পৰ্ক সুদৃঢ় কৰিব। শুভ ৰং আকাশী নীলা, শুভ বাৰ বুধবাৰ,
শুভ সংখ্যা 5 আৰু 6। ইয়াৰ পিছৰ ৰাশিটো হৈছে তুলা ৰাশি। এই সপ্তাহত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত সমতা আৰু সিদ্ধান্তৰ বিষয়টোৱে মুখ্য ভূমিকা পালন কৰিব। বহুদিন ধৰি যিবোৰ কথাত আপুনি দ্বিধাত আছিল, এই সপ্তাহত সেইবোৰত স্পষ্টতা আহিব। মানসিকভাৱে অধিক পৰিপক্ক অনুভৱ কৰিব আৰু নিজৰ বাবে কি ভাল সেয়া বুজি পোৱাৰ ক্ষমতা বাঢ়িব। কৰ্মক্ষেত্ৰত এই সপ্তাহত সহযোগিতা আৰু দলগত কামে সফলতা আনিব। সহকৰ্মীসকলৰ সৈতে ভাল সম্বন্ধ বজাই ৰাখিলে কাম সহজে আগবাঢ়িব। নতুন প্ৰস্তাৱ বা চুক্তি আহিব পাৰে। বিশেষকৈ সৃজনশীল আইনী বা ব্যৱসায়িক ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে এই সময় শুভ। আৰ্থিক দিশত এই সপ্তাহটো মধ্যমৰ পৰা শুভ ফলদায়ক। আয় থাকিব যদিও একেলগে ঘৰুৱা বা সৌন্দৰ্য সংক্ৰান্ত খৰচ বৃদ্ধি পাব পাৰে। ধনৰ ব্যৱহাৰত সমতা বজাই ৰাখিলে কোনো ডাঙৰ সমস্যাৰ সৃষ্টি নহ'ব। প্ৰেম আৰু পাৰিবাৰিক জীৱনত এই সপ্তাহত বুজাবুজি বৃদ্ধি পাব। ভুল বুজাবুজি আঁতৰাই খোলামেলা কথা বতৰা কৰিলে সম্পৰ্ক অধিক মধুৰ হ'ব। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ যোগ আছে। শুভ ৰং গুলপীয়া, শুভবাৰ শুক্ৰবাৰ, শুভ সংখ্যা 6 আৰু 9। ইয়াৰ পিছৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। এই সপ্তাহত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত গভীৰ চিন্তা আৰু গুপ্ত পৰিৱৰ্তনৰ সময় চলিব। বহু কথা বাহিৰৰ পৰা শান্ত যেন লাগিলেও ভিতৰত মানসিক অশান্তি চলি থাকিব পাৰে। অতীতৰ কোনো ঘটনা বা বিশ্বাসঘাতকতাৰ স্মৃতি এই সময়ত পুনৰ মনত আহিব পাৰে, কিন্তু সেয়া আপোনাক অধিক শক্তিশালী কৰি তুলিব। কৰ্মক্ষেত্ৰত এই সপ্তাহত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। গোপন শত্ৰু বা ঈৰ্ষান্বিত লোকৰ পৰা সাৱধান থাকক। নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰাই ভাল। যদি আপুনি ধৈৰ্য আৰু নীৰৱতাৰে কাম কৰি যায়, তেন্তে শেষত আপোনাৰে জয় নিশ্চিত। আৰ্থিক দিশত এই সপ্তাহটো উন্নতিৰ দিশে আগবাঢ়িব। হঠাৎ ধন লাভ, ফচি থকা ধন ঘূৰাই পোৱা বা অজানা উৎসৰ পৰা উপকাৰ পোৱাৰ যোগ আছে। যদিও বিনিয়োগ এই সপ্তাহত এৰাই চলাটো বুদ্ধিমানী হ'ব। পাৰিবাৰিক আৰু প্ৰেম জীৱনত এই সপ্তাহত আৱেগ অত্যন্ত গভীৰ হ'ব। সন্দেহ আৰু অধিক নিয়ন্ত্ৰণৰ মনোভাৱ এৰাই চলক, নহ'লে সম্পৰ্কত টান হ'ব পাৰে। বিশ্বাস আৰু ধৈৰ্যই এই সময়ত সকলো সমস্যাৰ সমাধান কৰিব। শুভ ৰং গাঢ় মেৰুন, শুভবাৰ মংগলবাৰ, শুভ সংখ্যা 8 আৰু 9। ইয়াৰ পিছৰ ৰাশিটো হৈছে ধনু ৰাশি। এই সপ্তাহত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত আশা, সৌভাগ্য আৰু আগবাঢ়ি যোৱাৰ শক্তি বৃদ্ধি পাব। বহুদিন ধৰি মনত থকা কোনো সপোন বা লক্ষ্য এই সময়ত পূৰ্ণতাৰ দিশে আগবাঢ়িবলৈ আৰম্ভ কৰিব। ইতিবাচক চিন্তা আৰু আত্মবিশ্বাসে আপোনাক সঠিক পথ দেখুৱাব। কৰ্মক্ষেত্ৰত এই সপ্তাহত নতুন সুযোগ আৰু সম্ভাৱনা আহিব। ভ্ৰমণ, শিক্ষা, উচ্চ অধ্যয়ন বা বিদেশ সংক্ৰান্ত বিষয়ত শুভ সংবাদ পোৱাৰ যোগ আছে। যিসকলে নতুন কাম আৰম্ভ কৰিব বিচাৰে তেওঁলোকৰ বাবে এই সময় অতি অনুকূল। আৰ্থিক দিশত এই সপ্তাহটো ধনুৰাশিৰ বাবে শুভ। আয় বৃদ্ধি পাব পাৰে। ভাগ্যৰ সহায়ত ধন লাভৰ সুযোগ আহিব। যদিও অতি আশাবাদী হৈ অধিক খৰচ কৰাৰ পৰা বিৰত থাকক। সঞ্চয়ৰ প্ৰতি মনোযোগ দিলে ভৱিষ্যতে লাভ হ'ব। প্ৰেম আৰু পাৰিবাৰিক জীৱনত এই সপ্তাহত আনন্দ আৰু উষ্ণতা বৃদ্ধি পাব। প্ৰিয় মানুহৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব। যিসকল অকলশৰীয়া তেওঁলোকৰ জীৱনত হঠাৎ কোনো বিশেষ মানুহৰ আগমন হোৱাৰ যোগ আছে। শুভ ৰং বেঙুনীয়া, শুভবাৰ বৃহস্পতিবাৰ, শুভ সংখ্যা 3 আৰু 7। ইয়াৰ পিছৰ ৰাশিটো হৈছে মকৰ ৰাশি। এই সপ্তাহত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত ধৈৰ্য, কৰ্তব্যবোধ আৰু লক্ষ্য প্ৰতি দৃঢ়তাই মুখ্য ভূমিকা পালন কৰিব। আপুনি যি লক্ষ্যলৈ আগবাঢ়ি আছে সেয়া সহজ নহ'লেও এই সপ্তাহত তাৰ দিশত গুৰুত্বপূৰ্ণ অগ্ৰগতি অনুভৱ কৰিব। কিছুমান ক্ষেত্ৰত নিজকে অকলশৰীয়া অনুভৱ হ'ব পাৰে, কিন্তু এই নীৰৱতাই আপোনাক অধিক শক্তিশালী কৰি তুলিব। কৰ্মক্ষেত্ৰত এই সপ্তাহত দায়িত্ব বৃদ্ধি পাব। আপোনাৰ পৰিশ্ৰম আৰু নিষ্ঠা উচ্চপদস্থ ব্যক্তিসকলৰ চকুত পৰিব। পদোন্নতি বা নতুন দায়িত্ব পোৱাৰ যোগ আছে। ব্যৱসায়ত ধীৰ গতিৰে আগবাঢ়িলেও লাভ নিশ্চিত হ'ব। আইন, প্ৰশাসন বা সংগঠনৰ সৈতে জড়িত লোকসকলৰ বাবে এই সময় শুভ। আৰ্থিক দিশত এই সপ্তাহটো মকৰ ৰাশিৰ বাবে স্থিৰ কিন্তু শক্তিশালী। হঠাৎ ডাঙৰ লাভ নোহোৱা সম্ভাৱনা থাকিলেও
ধনৰ সঠিক ব্যৱস্থাপনা আৰু সঞ্চয়ে ভৱিষ্যতৰ সুৰক্ষা দিব। সম্পত্তি, ঘৰ বা ভূমিৰ লগত জড়িত বিষয়ত ইতিবাচক ফল পোৱাৰ যোগ আছে। পাৰিবাৰিক জীৱনত এই সপ্তাহত দায়িত্ব বাঢ়িব পাৰে। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগিব। প্ৰেম জীৱনত অলপ সংযম আৰু বুজাবুজিৰ প্ৰয়োজন। নিজৰ অনুভূতি খোলাখুলি প্ৰকাশ কৰিলে সম্পৰ্ক আৰু দৃঢ় হ'ব। শুভ ৰং গাঢ় বাদামী, শুভ বাৰ শনিবাৰ, শুভ সংখ্যা 8 আৰু 10। ইয়াৰ পিছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। এই সপ্তাহত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত নতুন চিন্তা, নতুন দৃষ্টিভংগী আৰু পৰিৱৰ্তনৰ বতাহ বব। আপুনি নিজকে আগৰ তুলনাত অধিক স্বাধীন আৰু আত্মবিশ্বাসী অনুভৱ কৰিব। বহুদিন ধৰি মনত থকা কোনো নতুন পৰিকল্পনা এই সপ্তাহত বাস্তৱায়িত কৰাৰ সাহস পাব। কৰ্মক্ষেত্ৰত এই সপ্তাহত নতুন সুযোগ আহিব পাৰে। প্ৰযুক্তি, অনলাইন কাম, সমাজ সেৱা বা সৃজনশীল ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে এই সময় বিশেষ শুভ। সহকৰ্মী বা বন্ধুবৰ্গৰ সহায়ত কোনো ডাঙৰ সমস্যা সহজে সমাধান হ'ব। আৰ্থিক দিশত এই সপ্তাহটো উন্নতিৰ দিশে আগবাঢ়িব। নতুন উপাৰ্জনৰ পথ মুকলি হ'ব পাৰে বা পূৰ্বৰ কোনো বিনিয়োগৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। যদিও বন্ধু বা পৰিচিত লোকৰ সৈতে ধনৰ লেনদেনত সাৱধান হওক। পাৰিবাৰিক আৰু প্ৰেম জীৱনত এই সপ্তাহত কিছু অপ্ৰত্যাশিত পৰিৱৰ্তন আহিব পাৰে। নিজৰ মতামত স্পষ্টভাৱে ক'ব লাগিব, কিন্তু অতি কঠোৰ নোহোৱাই ভাল। খোলামেলা কথা বতৰা কৰিলে সম্পৰ্কত নতুন শক্তি আহিব। শুভ ৰং আকাশী নীলা, শুভ বাৰ শনিবাৰ, শুভ সংখ্যা 4 আৰু 11। এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল শিতানটোৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। এই সপ্তাহত মীন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত আধ্যাত্মিকতা, অনুভূতি আৰু কল্পনা শক্তি অধিক সক্ৰিয় হ'ব। আপুনি নিজকে আগৰ তুলনাত অধিক সংবেদনশীল অনুভৱ কৰিব। কিছুমান কথাত সহজে আঘাত পাব পাৰে, কিন্তু এই সংবেদনশীলতাই আপোনাক সঠিক সিদ্ধান্ত ল'বলৈ সহায় কৰিব। কৰ্মক্ষেত্ৰত এই সপ্তাহত ধৈৰ্য অতি প্ৰয়োজন। কামৰ ফল অলপ পলমকৈ আহিব পাৰে, কিন্তু নিৰাশ নহ'ব। সৃষ্টিশীল কাম, সংগীত, লেখা মিলা বা চিকিৎসা সংক্ৰান্ত ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে এই সময় শুভ। আৰ্থিক দিশত এই সপ্তাহটো মিশ্ৰ ফলদায়ক। আয় থাকিব যদিও অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে। ধনৰ ব্যৱহাৰত সচেতন নহ'লে চাপ অনুভৱ কৰিব। এই সপ্তাহত ধাৰ লোৱা বা দিয়াৰ পৰা বিৰত থাকক। প্ৰেম আৰু পাৰিবাৰিক জীৱনত এই সপ্তাহত আৱেগিক গভীৰতা বাঢ়িব। প্ৰিয় মানুহৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব। অতীতৰ কোনো আঘাত বা ভুল বুজাবুজি মচিবলৈ এই সময় অনুকূল। শুভ ৰং সাগৰ নীলা, শুভ বাৰ বৃহস্পতিবাৰ, শুভ সংখ্যা 7 আৰু 12। প্ৰিয় দৰ্শক, এইখিনিয়ে আছিল এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ। ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।